পিএইচি মানে নমস্কাৰ। আমি তাৰাবাৰী আঞ্চলিক যুৱ সংঘৰ পৰাই আহিছোঁ। মানে ঘটনাটো কি হৈছে, আমাৰ তাৰাবাৰী আঞ্চলিক এখন এম.ই. স্কুল আছে, মজলীয়া বিদ্যালয়। তাত আমাৰ নিকটৱৰ্তী গাঁৱৰ বহুতখিনি ল'ৰা ছোৱালী সেই স্কুলখনত পাঠদান কৰে। তাৰ ফলত তাত নতুনকৈ টেটত চাকৰি পোৱা শিক্ষক বহুত নিযুক্তি হৈছে। তাৰে এজন শিক্ষক গাঁও শুক্তাদাৰী বুলি কয়, বৰুৱা আঞ্চলিক এলেকাত পৰে শুক্তাদাৰী গাঁওখন। তাৰে এজন শিক্ষক নুৰ ইছলাম বুলি কোৱা এজন শিক্ষকে আমাৰ ৬ষ্ঠমান শ্ৰেণীৰ 4গৰাকী ছাত্ৰীক বহুত বেয়া দৃষ্টিভংগী আৰু বহুত বেয়া কৰ্মত তেওঁ পাঠদান কৰি থকাৰ অৱস্থাতে বহুত তেওঁলোকৰ যিটো গুপ্ত অংগ জেগা আছে, সেই জেগাত স্পৰ্শ কৰে পাঠদান কৰি থকাৰ সময়ত। তো এতিয়া সেই ছোৱালীকেইজনীয়ে কোনো কথা প্ৰকাশ নকৰি বহুত কেইদিনৰ পৰা কৰি আছে বুলি কৈছে, প্ৰকাশ নকৰি ভয়তে ঘৰত গৈ স্কুলত নহাৰ এটা প্ৰস্তাৱ লৈছে যে আমি স্কুলত নাযাওঁ বুলি পেলাই। তেতিয়া মাক দেউতাকে চিন্তা কৰিলে যে ছোৱালীজনী কিয় স্কুলত নাযায়। তেতিয়া মাক বা দেউতাকে সুধে যে স্কুলত কিয় নাযোৱা। তাৰপাছত মা বোলে কিয়, আমাৰ এজন ছাৰ আমাক কিবা স্কুলত ক্লাছ কৰি থকাতে আমাৰ যিটো গুপ্তাংগ তেওঁলোকৰ ভাষাত কৈছে, এইটোতো আৰু কোৱা নাযায়, সেই জেগাত স্পৰ্শ কৰি আমাক কিবা কোবোৱা চোতা কৰে, ক'ৰবাত থাপৰাই দিয়ে, ক'ৰবাত কিবা কৰে। সেই ভয়তে আমি ছাৰজন থকা পাছতো স্কুলত আমি নাযাওঁ বুলি মাক দেউতাকক প্ৰস্তাৱ দিলে। তেতিয়া মাক দেউতাকখিনিয়ে চিন্তা কৰিলে কি কথা, এই কথাটো আমাৰ তাৰাবাৰী এম.ই. স্কুলৰ হেডমাষ্টাৰে জানে নাজানে বা বাকী অন্য শিক্ষকখিনিয়ে জানে নাজানে। সেই বুলি তেওঁলোকৰ অভিভাৱকখিনিয়ে স্কুলত আহি তেওঁলোকে প্ৰধান শিক্ষকক জনাই ক'ল যে কথাটো কি সঁচাই নেকি বোলে। সঁচা তেওঁলোকৰ কাৰণে কিবা মিটিং কৰা বুলি কৈছে আমাক। তাৰপিছত এই যোৱা শনিবাৰ 23/8/2025 শনিবাৰে তেওঁলোকৰ এখন মেনেজিং কমিটিত মিটিং পাতিছে স্কুলখনত। তাত তেওঁলোকৰ মেনেজিং কমিটিৰ সদস্যখিনি বা সভানেত্ৰীখিনিয়ে আলোচনাৰ মাধ্যমত আলোচনা কৰি অভিভাৱকখিনিকো মাতা বুলি কৈছিল, কিন্তু পাছত বুলি কৈছে, মিটিঙৰ পিছতহে বোলে কিবা এটা খবৰ দিয়া বুলি কৈছে। তাৰপাছত মিটিঙত কি সিদ্ধান্ত কৰিছে সেইটো আমি নাজানিম, কিন্তু তেওঁলোকে কৈছে যে মিটিঙত আমি সিদ্ধান্ত একো নাপালোঁ, যে আমাক হেড ছাৰে কৈছে কি যে কথাটো বেছি বহলাই নকৰিব, আপোনালোকৰ ছোৱালী ঠিকে ঠাকে থাকিব, আপোনালোকে এনেকৈ চুপচাপ হৈ থাকক, আমি তাৰ ব্যৱস্থা ল'ম। শিক্ষকজনৰ প্ৰধান শিক্ষকে গাপ দিব খুজিছে নেকি কথা? ঠিক তেনেকুৱাই আমাৰ অভিভাৱকসকলে কোৱা মতে কথাটো সেনেকুৱাই কিবা কৈছে যে কথাটো আপোনালোকে বেছি বহলকৈ নক'ব আৰু বেছি প্ৰচাৰ নকৰিব, আমি শিক্ষকজনক হেৰি কৰিম, ইয়াৰ পৰা পঠাই দিম বুলি কৈছে আৰু। তাৰপিছত সেনেকুৱা কৰি এই কথাটো সেনেকৈ থাকি শনিবাৰ দিনাখন গুচি গ'ল। তেওঁলোকৰ সেই অভিভাৱককেইজনে কথাটো ইমান মান্তি লোৱা নাই, কথাটো ইমানখিনি ভাল মান্তি লোৱা নাই, যে মনত অলপমান হেৰি হৈ আছে, খকজাই আছে। এখন স্কুলত পাঠদান কৰি থকাত শিক্ষকে এনেকুৱা এটা কাম কৰিছে, তথাপিও আমাক প্ৰধান শিক্ষকে একো এটা হেৰি দিয়া নাই, কোনো আমাক এটা সঁহাৰি জনোৱা নাই, খালী কৈছে কিবা এটা কৰাৰ কাৰণে। সেই বুলি আমাক যুৱ সংঘক, তাৰাবাৰী আঞ্চলিক যুৱ সংঘক তেওঁলোকে আমাক কথাটো জনাই দিলে। যোৱাকালি দেওবাৰে আমি ততাতৈয়াকৈ যুৱ সংঘৰ গোটেইখিনি সদস্য সকলোখিনি লগ লাগি আমি তেওঁলোকক মাতি পঠালোঁ আমাৰ যুৱ সংঘৰ ঘৰলৈ। মাতি অনাত সোধা পোছা কৰাত তেওঁলোকে স্বীকাৰ কৰিলে, হয় আমাৰ ছোৱালীক এনেকুৱা এটা বেয়া অশ্লীল ব্যৱহাৰ কৰিছে শিক্ষকজনে, আৰু এনেকুৱা এটা কাৰ্যত লিপ্ত হয় তেওঁ সদায় বোলে ক্লাছত। কাই কৈছে? আমাৰ ছোৱালীকেইজনে কৈছে, 4জনী ছোৱালী। এতিয়া আপোনালোকে কি পদক্ষেপ ল'লে? আমি পদক্ষেপ লৈছোঁ, আমি তেওঁলোকক সুধিলোঁ যে আমি আপোনালোকক মাতিলোঁ, আপোনালোকে কি বিচাৰে বুলি আমি সুধিলোঁ, আপোনালোকে কি ভাবে, আপোনালোকৰ ছোৱালীজনীক অকল আপোনালোকৰ ছোৱালীকে বুলি নাভাবি হয়তো আৰু পিছতো পৰ্যায়ত কোনোবা বেলেগ ছোৱালীক এনেকুৱা কৰিব বুলি পেলাই আপোনালোকে কিবা ভাবছে নেকি? বোলে আমি নাভাবোঁ, বোলে তাৰ ব্যৱস্থা আপোনালোকে কি কৰিব, বোলে আমি দোষীৰ শাস্তি বিচাৰোঁ, শাস্তিটো বিচাৰোঁ বুলি কৈছে। যেন দোষীৰ শাস্তি বিচাৰে তেতিয়াহ'লেতো আমিও এনেকৈ আৰু বহি থকাটো আমাৰ ভাল লগা নাই। যুৱ সংঘ হিচাপে বা বাকী অঞ্চলৰ ৰাইজে আমি এই কথাটো যাতে বেছি ইমান আৰু পিছলৈ কোনো এজন শিক্ষক বা কোনো এজন দুষ্কৰ্তীয়ে এনেকুৱা এটা সাহস নকৰে বুলি আমি আজি বকো আৰক্ষী চকীত তেওঁলোকৰ অভিভাৱকৰ লগত লৈ আহি আমি এফআইআৰ দিবলৈ আহিছোঁ।